জাননী কাললৈ দিয়া হৈছে। জাননী দিয়া হৈছে গুৱাহাটী জিলা আয়ুক্তলৈ, পাণবজাৰ উপ আৰক্ষী আয়ুক্তলৈ আৰু লগতে OC ভাৰ্গৱ বৰবৰালৈ। নমস্কাৰ, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। যিমানেই বিভাগীয় তদন্ত নহওক কিয়, যিমানেই একাংশ লোকে বচাবলৈ চেষ্টা নকৰক কিয়, OC ভাৰ্গৱ বৰবৰাৰ বিপদ এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। কাৰণ ৰাজ্যিক মানৱ অধিকাৰ আয়োগে কঠোৰ স্থিতি গ্ৰহণ কৰিছে, যাৰ ফলত এতিয়া OC ভাৰ্গৱ বৰবৰা, যাৰ বিৰুদ্ধে অভিযোগ আছে ৰাজপথত গুণ্ডাগিৰি চলোৱাৰ, সেইজন বিষয়া এতিয়া নিলম্বিত, কিন্তু অতি শীঘ্ৰে তেওঁৰ বাবে বিপদ যেন ৰৈ আছে। শাস্তিমূলক ব্যৱস্থা অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ তৰফৰ পৰা হয়তো লোৱা হ'ব, কাৰণ অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত বিৰোধী দলপতিয়ে গোচৰ ৰুজু কৰিছিল এই ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰে। আন বহুজনে গোচৰ ৰুজু কৰিছিল। মুঠ 6টা গোচৰৰ শুনানি একেলগে প্ৰদান কৰিলে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ সদস্য অজিত বৰঠাকুৰে, আৰু তাৰ পাছতেই গুৱাহাটী মহানগৰ জিলা দণ্ডাধীশক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সেই প্ৰতিবেদনত স্পষ্ট ৰূপত তন্ন তন্নকৈ প্ৰতিটো কথা উল্লেখ কৰা হ'ব। কাৰণ আপোনালোকে ইতিমধ্যে জানে, ভিডিঅ'বোৰ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত, আৰু বহুতে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল OC ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে, আৰু কেইবাখনো থানাত গোচৰ ৰুজু হৈছিল। জ্ঞানদীপ হাজৰিকায়ো নিজাববীয়াকৈ গোচৰ ৰুজু কৰি থৈছে। জ্ঞানদীপ হাজৰিকাৰ এই গোচৰটো সন্দৰ্ভতো অন্য এটা বিষয় আছেই, কিন্তু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ ওচৰত যিখিনি গোচৰ গৈছে, সেই গোচৰৰে এতিয়া তদন্ত হ'ব আৰু হয়তো অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ এই সদস্যগৰাকী হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ, আৰু তেওঁ স্পষ্ট ৰূপত কৰিছে যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি ইতিমধ্যে জাননী দিছোঁ। জাননী কাললৈ দিয়া হৈছে। জাননী দিয়া হৈছে গুৱাহাটী জিলা আয়ুক্তলৈ, পাণবজাৰ উপ আৰক্ষী আয়ুক্তলৈ আৰু লগতে OC ভাৰ্গৱ বৰবৰালৈ। জাননী ইতিমধ্যে দিয়া হৈছে, আৰু এতিয়া গুৱাহাটী মহানগৰ জিলা দণ্ডাধীশে তদন্ত কৰি যি প্ৰতিবেদন দাখিল কৰিব, সেই প্ৰতিবেদনৰ ওপৰতো বহুখিনি কথা নিৰ্ভৰ কৰিব। কাৰণ বহু লোকে শাস্তিৰ দাবী উত্থাপন কৰিছে OC ভাৰ্গৱ বৰবৰাৰ। সেয়েহে হয়তো এতিয়া ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এই বিষয়টোৰ ক্ষেত্ৰত এটা বিশেষ আৰু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। এয়া মানৱ অধিকাৰ খৰ্ব কৰা হৈছে। ৰাজপথত এজন ছাত্ৰক এনেধৰণে প্ৰহাৰ কৰা বা যিকোনো লোকক প্ৰহাৰ কৰা, আৰক্ষীৰ পোছাকত যিকোনো লোকক আক্ৰমণ কৰা, কোনো বিশেষ কাৰণ নোহোৱাকৈ যি ব্যৱস্থা আইনী পদক্ষেপৰ জৰিয়তে গ্ৰহণ কৰিব পাৰিলেহেঁতেন, কিন্তু তাত নিজৰ শক্তিৰ প্ৰয়োগ কৰিলে, হাতৰ পেশীবহুলতাৰ প্ৰয়োগ কৰিলে, আৰু সেই যুৱকজনক অতি বেয়াকৈ প্ৰহাৰ কৰিলে। সেয়েহে এতিয়া মানৱ অধিকাৰ যিহেতু লংঘন হৈছে, সেয়েহে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে, আৰু তাৰ পাছতে এতিয়া ব্যৱস্থা হয়তো গ্ৰহণ কৰিব। এতিয়া অপেক্ষা গুৱাহাটী কামৰূপ মহানগৰ জিলা দণ্ডাধীশে প্ৰতিবেদন কেতিয়া দাখিল কৰে, সেই প্ৰতিবেদনৰ ওপৰতে হয়তো OC ভাৰ্গৱ বৰবৰাৰ শাস্তি নিৰ্ধাৰণ হ'ব। কালি এটা সম্প্ৰচাৰত কৈছিলোঁ যে বিভাগীয় তদন্ত হ'ব, কিন্তু বিভাগীয় তদন্ত বিভাগীয়ভাৱে হৈ থাকিব, কিন্তু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ তদন্তও অন্য ধৰণে হৈ থাকিব। আৰু ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ তদন্তত যদি দোষী প্ৰমাণিত হয়, তেনেহ'লে শাস্তি এক প্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি। আমি অপেক্ষা কৰিম। আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।